আমি কেবাৰাংগ মুৰংঘৰৰ সমীপত আৰু টঙানী নদীৰ কাষতে আমি কংগ্ৰেছ কৰ্মীসকলে এই বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ। এইটো টঙানী নদীয়ে এই গাঁওখনৰ মানে ভাবুকিৰ সৃষ্টি কৰিছে, মানে গৰাখহনীয়াৰ ভাবুকি সৃষ্টি কৰিছে। চৰকাৰে একো মানে ব্যৱস্থা গ্ৰহণ নকৰা দেখি আমি কংগ্ৰেছ কৰ্মীসকলে একগোট হৈ আজি যাতে এই মানে নদীখনে গৰাখহনীয়াৰ পৰা ৰোধ কৰিব পাৰোঁ, নদীখনৰ পৰা গৰাখহনীয়া ৰোধ কৰিব পাৰোঁ, সেইটোৰ কাৰণে বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছোঁ। ইয়াতে আমাৰ চিমেনচিচি টঙানী জিলা পৰিষদীয় এলেকাৰ মানে ব্লক লেভেলৰ সভাপতি যুক্তা কুম্বাংদীপ আছে। আমাৰ সহকৰ্মী জিলা ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি আমাৰ বেলৰাম পেগু আছে, কমলাৱতী পেগু, দলে পেগু আছে, জিলা পৰিষদ মেম্বাৰ, আৰু আমাৰ মহিলা উজনি চিচি টঙানী মণ্ডল মহিলা কমিটিৰ সভানেত্ৰী আছে, মধ্য চিচি টঙানীৰ সভানেত্ৰী তৃষ্ণা কুলি পেগু আছে। গতিকে আমি সকলোৱে একত্ৰিত হৈ আজি ইয়াতে গছপুলি ৰোপণৰ লগতে নৱবৰ্ষৰ উপলক্ষে আৰু আগন্তুক ভোগালী বিহুৰ মানে উপলক্ষে আমি এটা প্ৰীতিভোজ খাইছোঁ আজিৰ দিনতে। গতিকে এইটো গছপুলি ৰোপণেৰে চৰকাৰৰ যিটো হেমাহি, এই হেমাহিটো আমি চাই ইয়াতে প্ৰটেকশ্যনৰ কাৰণে কাৰণে গছপুলি ৰোপণৰ কাৰ্যসূচী আজি গ্ৰহণ কৰিছোঁ। আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ, যিহেতু এইটো টঙানী নদীৰ দক্ষিণ পাৰে গৰাখহনীয়া ভাবুকিৰ সৃষ্টি কৰি আহিছে। গাঁওখনৰ মানচিত্ৰ সলনিৰ পথত দাবিত হৈছে এতিয়া, আৰু এই সম্পৰ্কত অসম চৰকাৰক আৰু আমাৰ যিটো স্বায়ত্তশাসিত পৰিষদ মিচিং অট'নমাছ কাউন্সিলৰ পৰা বহুবাৰ নিবেদন কৰাৰ পিছতো তেওঁবিলাকে একো কাণ সাৰ নিদিয়াৰ পৰিপ্ৰেক্ষিতত আমি কংগ্ৰেছ কৰ্মীসকলৰ সৌজন্যত সকলোৰ উপস্থিতিত আজি আমি আগন্তুক যাতে বানপানীৰ পৰা আমি গৰাখহনীয়াৰ পৰা ৰক্ষা পাব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি আজি আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ।